হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 10ৰ ইংলিছ চিলেবাছৰ বিষয়ে। তো তোমালোকৰ চিলেবাছত কি থাকিব সেই বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'টোত। ওকে, ৰিডিং কম্প্ৰিহেনশ্যনত কি থাকিব, ৰাইটিঙত কি থাকিব, গ্ৰামাৰত কি থাকিব আৰু কোন চেপ্টাৰ থাকিব, আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিটতো কোন চেপ্টাৰ থাকিব এই বিষয়ে আলোচনা কৰিম। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। ছেকশ্যন 1ত দেখা কি আছে? ছেকশ্যন 8 আছে ৰিডিং কম্প্ৰিহেনশ্যন। ইয়াত কি থাকিব? 2 প্ৰ'জ পেজেছ, দুটা পেজেছ থাকিব। এটা হ'ল চিন পেজেছ। চিন পেজেছ মানে যে তোমালোকৰ কিতাপৰ পৰা হয়তো নেলছন মেণ্ডেলা বা মেডাম ৰাইটছ দ্য বাছ তেনেকুৱা চেপ্টাৰৰ পৰা থাকিব, ঠিক আছে। ইয়াত থাকিব 5 মাৰ্কছ। আৰু এটা কি থাকিব? এনডাৰ আনচিন। আনচিন মানে যিকোনো পেজেছ দিব পাৰে, যিকোনো বিষয়ে হ'ব পাৰে, ঠিক আছে। তাতো কি থাকিব? 5 মাৰ্কছ। তো ইয়াত ফাইনেলত থাকিব ইয়াৰ পৰা 10 মাৰ্ক, ঠিক আছে। নেক্সট আছে তোমাৰ বি ছেকশ্যনত। বি ছেকশ্যনত কি আছে? ৰাইটিং। ৰাইটিঙত কি থাকিব? ট্ৰান্সলেশ্যন অৰ ছাবষ্টেন্স ৰাইটিং, প্ৰ'জ, ঠিক আছে। ট্ৰান্সলেশ্যন থাকিব। ট্ৰান্সলেশ্যনটো বুজাই অসমীয়াৰ পৰা ইংৰাজীলৈ কৰিবলৈ দিয়ে অনুবাদ, আৰু বা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ দিয়ে তেনেকুৱা, ঠিক আছে। আৰু ছাবষ্টেন্স ৰাইটিং মানে হ'ল সাৰাংশ লিখিব লাগে, যে যিকোনো এটা প্ৰ'জ দিয়া থাকিল তাক তুমি শ্বৰ্টকৈ লিখিব লাগিব, ঠিক আছে, সৰুকৈ লিখিব লাগিব, চুটিকৈ। নেক্সট আছে এছে নাইবা ষ্টৰি ৰাইটিং। এছেটো বুজিয়ে পোৱা, যিকোনো এটা বিষয়ে ৰচনা লিখিব লাগে। আৰু এটা কি? ষ্টৰি ৰাইটিং। ষ্টৰি ৰাইটিং মানে যিকোনো ষ্টৰিৰ তোমাৰ মানে দিয়া থাকিব, অলপকৈ দিয়া থাকিব, তোমালোকে সেইটো গোটেইখিনি লিখিব লাগিব, ঠিক আছে। নেক্সট আছে লেটাৰ বা ৰিপৰ্ট ৰাইটিং। লেটাৰ বা ৰিপৰ্ট ৰাইটিং। লেটাৰটো বুজিয়ে পোৱা, এখন পত্ৰ হয়তো বন্ধু বান্ধৱীলৈ লিখিব দিব, নহ'লে প্ৰিন্সিপাললৈ, নহ'লে এডিটৰলৈ, তেনেকুৱা কি থাকে? লেটাৰ ৰাইটিং থাকে। নাইবা ৰিপৰ্ট ৰাইটিং, যিকোনো এটা ঘটনাৰ বিষয়ে তোমাৰ কি কৰিব লাগে? ৰিপৰ্ট লিখিব লাগে, যেনেকুৱা কাৰ এক্সিডেণ্ট হৈছে তেনেকুৱা। তো কি আছে ইয়াত? ট্ৰান্সলেশ্যনত কিমান মাৰ্ক থাকিব? 6 মাৰ্ক। প্লাছ কি আছে? এছেত কিমান মাৰ্ক থাকিব? এছে বা ষ্টৰিত কিমান মাৰ্ক থাকিব? 6 মাৰ্ক। আৰু লেটাৰ বা ৰিপৰ্টত থাকিব 5 মাৰ্কছ বুলি দিয়া আছে। ইয়াত টোটাল দিয়া আছে 17 মাৰ্কছ, ঠিক আছে। নেক্সট আছে গ্ৰামাৰ। গ্ৰামাৰ ছেকশ্যনত কি দিয়া আছে? অল দ্য গ্ৰামাৰ পৰ্শ্যন অফ দ্য ক্লাছ 9। ক্লাছ 9ৰ যিবোৰ মানে গ্ৰামাৰ আছিল, যেনেকুৱা জাম্বেল ৱৰ্ডছ, তাৰপিছত আৰু কি আছিল, যেনেকুৱা ডিগ্ৰী, এইবোৰ মানে বহুত গ্ৰামাৰ আছিল নহয়, সেইবোৰ থাকিব। লগতে কি থাকিব? ডিটাৰমিনাৰ্ছ, টেন্স, ভইচ চেঞ্জ, তাৰপিছত নাৰেশ্যন, প্ৰিপজিশ্যন, ভোকাবুলাৰী। ভোকাবুলাৰী মানে ৱাৰ্ড কালেকশ্যন, একচুৱেলি তোমাৰ যেনেকুৱা ডিল ইন, ডিল উইথ, এনেকুৱা বহুত ভোকাবুলাৰী থাকে নহয়, সেইবোৰ। নেক্সট আছিল চিন্থেচিছ অফ চেণ্টেন্স, মানে দুটা চেণ্টেন্স দিয়া থাকিব, সেইটো একেলগ কৰিব লাগিব। তাৰপিছত ভাৰ্ব ফ্ৰেজেছ বা মেক চেণ্টেন্সেছ, যেনেকুৱা পুট অন মানে কি, বা এইটো দি এটা চেণ্টেন্স বনাব লাগে, ঠিক আছে। নেক্সট আছে চেণ্টেন্স কাৰেকশ্যন। চেণ্টেন্স দিয়া থাকিব, এইটো কাৰেক্ট কৰিব লাগিব, ঠিক আছে। তাৰপিছত কি থাকিব? এইখিনিয়ে গ্ৰামাৰৰ পৰা, ঠিক আছে। ইয়াৰ পৰা কিমান মাৰ্ক লাগিব? 20 মাৰ্কছ, ঠিক আছে। তো গ্ৰামাৰখিনি ভালকৈ পঢ়িব লাগিব। নেক্সট আছে টেক্সট বুক। টেক্সট বুক তোমাৰ যিটো ফাৰ্ষ্ট ফ্লাইট আছে তাৰ পৰা কি থাকিব? তাৰ পৰা প্ৰ'জৰ ভিতৰত থাকিব তোমাৰ এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, গ্লিম্পছ অফ ইণ্ডিয়া। গ্লিম্পছ অফ ইণ্ডিয়াৰ পৰা দুটা চেপ্টাৰ আছে, এটা হ'ল কুক আৰু এটা আছে টি ফ্ৰম আছাম। আৰু 4 নম্বৰত থাকিব মেডাম ৰাইটছ দ্য বাছ। টোটাল এই 5টা চেপ্টাৰ থাকিব। আৰু 5টা চেপ্টাৰত কিমান মাৰ্কছ থাকিব? তোমাৰ দিয়া আছে 10 মাৰ্কছখিনি দিয়া আছে। নেক্সট আছিল তোমাৰ পয়েট্ৰিৰ পৰা কি থাকিব? এ টাইগাৰ ইন দ্য জু, আমাণ্ডা, এনিমেলছ। তাৰপিছত কি আছে? দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন। ফকটো এইবাৰ নাই, তোমালোকৰ ফক নাথাকে। কি থাকিব? দ্য বল পয়েম, ঠিক আছে। আৰু এইখিনিত থাকিব তোমাৰ 12 মাৰ্ক, ঠিক আছে। নেক্সট আছে তোমাৰ ছাপ্লিমেণ্টেৰী ৰিডাৰত। ছাপ্লিমেণ্টেৰী ৰিডাৰত কি থাকিব? ছাপ্লিমেণ্টেৰী ৰিডাৰত তোমাৰ আছে ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ পৰা যিখন টেক্সট আছে সেইটোৰ পৰা, দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্টছ উইদাউট ফিট, হেক ড্ৰাইভাৰ। টোটাল মাৰ্কছ থাকিব 10,
তো আৰু ইণ্টাৰনেল এছেছমেণ্টত থাকিব 10 এই গোটেইখিনি মিলি তোমালোকৰ 100 মাৰ্ক থাকিব আৰু ইয়াত এনবি এটা দিয়া আছে যে আণ্ডাৰলাইন লেছনছ এণ্ড আইটেমছ আৰ ফৰ হাফ ইয়াৰলি এক্সামিনেশ্যন এই যিবোৰত আণ্ডাৰলাইন কৰা দিয়া আছে এইবোৰ কি থাকিব হাফ ইয়াৰলিৰ বাবে থাকিব তো সেই অনুযায়ী তোমালোকে পঢ়া শুনা কৰিবা ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত বাই